সকলো ঠাইৰে যেনেকৈ এটা বিশেষত্ব থাকে ঠিক তেনেকৈ এই ঠাইখনৰ বিশেষত্ব এইটোৱেই যে ইয়াৰে হালধীয়া ৰঙৰ টেক্সিকেইখন। ইয়াৰ আন বান শান বুলি ক'লেও ভুল নহ'ব। এয়াই হৈছে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভাষাত সোণাৰ বাংলা অৰ্থাৎ কলকাতা। যেতিয়াই কলকাতা যাওঁ এই পুৰীৰ সোৱাদ ল'বলৈ মই নাপাহৰোঁ। আপোনালোকেও ভাল পায়নে জনাবচোন। ইয়াৰে বৰ্ধমান বিশ্ববিদ্যালয়ত নামভৰ্তি কৰাৰ পিছৰে পৰা এই চহৰখন যেন অতি আপোন হৈ পৰিছিল আৰু তাৰে কিছু স্মৃতি কেমেৰাত আবদ্ধ কৰি ৰাখিবলৈ চেষ্টা কৰিছিলোঁ। আৰু এইটো হৈছে দ্য গ্ৰেট ভিক্টোৰিয়া মেমৰিয়েল। ইটছ এ গ্ৰেণ্ড মাৰ্বল মনুমেণ্ট ডিজাইন বাই ছাৰ উইলিয়াম এমাৰছন এণ্ড প্ৰপ'জড ইন 1901 বাই ভাইচৰয় লৰ্ড কাৰ্জন। চমুকৈ ক'বলৈ গ'লে এইটো ৰাণী ভিক্টোৰিয়াৰ নামত সমৰ্পিত এটা স্মাৰক আৰু সংগ্ৰহালয় হিচাপে সকলোৰে মাজত জনাজাত। আৰু তাৰ পৰা ওলায়েই আমি চিধা দুপৰীয়াৰ সাজৰ বাবে এছপ্লেনেডত থকা ভোজ কোম্পানী নামৰ ৰেষ্টুৰেণ্টখনলৈ আহিলোঁ। আৰু তাতে গৈ আমি অৰ্ডাৰ কৰিলোঁ মাছ ভাত। এই পাতত দিয়া মাছটোৰ সোৱাদটো যে ইমান ধুনীয়া আছিলে, আপোনালোকেও গ'লে ট্ৰাই কৰিব দেই। আজিৰ মিনি ব্লগটো ইমানতে সামৰিলোঁ আৰু আশা কৰোঁ মোৰ ভিডিঅ'বোৰ আগলৈ আপোনালোকে মৰম দি যাব।